হাই বন্ধুসকল, ওয়েলকাম জানাইছো এলিমেডিসিন ইউটিউব চেনেললৈ। মই ফজলুল। বন্ধুসকল, মই আজিৰ এটা অন্তৰ্টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজনীয় হয়। আজিৰ টপিকটো হ'ল মাৰ্কোজাইম চিৰাপ। এই চিৰাপটো আমি কি বেমাৰত আমি খাব পাৰোঁ বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ কি কম্পজিশ্যন বনোৱা হৈছে, ইমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে, ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰি লৈছোঁ। বন্ধুসকল, মাৰ্কোজাইম চিৰাপ প্ৰথমে যেন কোনটো কোম্পানী বনাইছে, এইটো চিমাৰ্ক বায়' অৰ্গেনিক প্ৰাইভেট লিমিটেড। এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ বহুতকেইটা মেডিচিন মাৰ্কেটত এভেইলেবল আছে আৰু প্ৰত্যেকটো মেডিচিনৰ ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰে মাজত মাৰ্কোজাইম চিৰাপটো অত্যন্ত ৰিজাল্ট ভাল হয়। বন্ধুসকল, প্ৰথমে যদি এই চিৰাপটো কি কম্পজিশ্যনত বনোৱা হৈছে, কেইবাটাও কম্পজিশ্যন ইয়াতে দিয়া আছে। তাৰ মাজত বিশেষকৈ দিয়া আছে পেপচিন দিয়া আছে 10 mg আৰু ফাংগেল ডাইজেষ্টিভ দিয়া আছে 50 mg আৰু এনাৰ্জি বা সুক্ৰ'জ, প্ৰটিন ইত্যাদি কেইবাটাও কম্পজিশ্যন মিহলাই এই চিৰাপটো বনোৱা হৈছে। বন্ধুসকল, এনেই আমি জানিম এই চিৰাপটো আচলতে আমি কি বেমাৰৰ ক্ষেত্ৰত আমি খাব পাৰোঁ বা ইয়াৰ খোৱাৰ নিয়ম কি। বন্ধুসকল, এই চিৰাপটো বিশেষকৈ যিবোৰ মানুহৰ ডাইজেষ্টৰ প্ৰব্লেম আছে, হজমৰ প্ৰব্লেম আছে, যিকোনো বস্তু খোৱাৰ লগে লগে ডাইজেষ্ট হোৱা নাই বা হজম হোৱা নাই, খাবলৈ মন যোৱা নাই, লাহে লাহে মুখৰ ৰুচি কমি আহিছে, মুখত আগত বেছিকৈ খাইছিল এতিয়া খাবলৈ মন যোৱা নাই, বা খোৱা বস্তু দেখাৰ লগে লগে পেটটো ফুলি যায় বা পেটটো ভৰা অনুভৱ হয়, খোৱাৰ ইচ্ছা নাযায়, বা কেইবাটা বস্তু খোৱাৰ লগে লগে ডেকাৰ আহি থাকে, বুকুখন জ্বলি থাকে, বা অত্যন্ত পেটটো ফুলা যেন অনুভৱ হয়, বা গেছ অনুভৱ হয়, বুকুখন জ্বলি আছে, বা বিভিন্ন ধৰণৰ অসুবিধা প্ৰব্লেম হয়, লাহে লাহে বমি ভাৱ হৈ থাকে, বা কেতিয়াবা দেখা যায় হোটেলত যিকোনো ধৰণৰ চিঙেৰা হওক বা পুৰি হওক বা বিভিন্ন ধৰণৰ খোৱা বস্তু, তেলে ভজা বস্তু খোৱাৰ লগে লগে আপোনাৰ প্ৰব্লেমটো দেখা দিয়ে বা ডাইজেষ্টৰ প্ৰব্লেম দেখা দিয়ে। সেই ক্ষেত্ৰতো আপুনি এই মাৰ্কোজাইম চিৰাপটো আপোনালোকে খাব পাৰে। বন্ধুসকল, অৰ্থাৎ যিকোনো ধৰণৰ বস্তু বা যিকোনো ধৰণৰ বস্তু খোৱাৰ পিছত আপোনাৰ ডাইজেষ্টৰ ক্ষেত্ৰত, হজম কৰাৰ ক্ষেত্ৰত এই চিৰাপটো আপোনাৰ ভাল কাম কৰে। বন্ধুসকল, যদি আপোনালোকৰ ডাইজেষ্টৰ কিবা প্ৰব্লেম আছে, অসুবিধা আছে, বা ডাইজেষ্ট নোহোৱাৰ ফলত আপোনাৰ পায়খানাৰ প্ৰব্লেম হৈ আছে, কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ আছে, বা অত্যন্ত গেছৰ মূৰটো বিষ অনুভৱ হৈছে, পিঠিখন বিষ অনুভৱ হৈ আছে, বা বমি হৈ আছে, বিভিন্ন ধৰণৰ অসুবিধা পাই আছে, তেনেহ'লে আপুনি এই মাৰ্কোজাইম চিৰাপটো আপুনি লওক আৰু আপুনি খোৱাটো ষ্টাৰ্ট কৰি দিয়ক। বন্ধুসকল, খোৱাৰ আগতে এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। বন্ধুসকল, এতিয়া আমি জানিম এই চিৰাপটো আমি কেনেদৰে খাম বা খোৱাৰ নিয়ম কি। আচলতে এই চিৰাপটো আপুনি দিনত দুবাৰ খাব পাৰে, 2 চামুচকৈ দিনত দুবাৰ, অৰ্থাৎ 10 ml দিনত দুবাৰ, এডাল মানুহৰ ক্ষেত্ৰত, ডাঙৰ মানুহৰ ক্ষেত্ৰত। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 5 বছৰৰ পৰা 10 বছৰলৈকে আপুনি 5 ml পৰা 7.5 ml, আৰু তাতকৈ ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 7.5 ml পৰা 10 ml দিনত দুবাৰ খোৱাৰ পিছত দিব। বন্ধুসকল, ডাঙৰ মানুহৰ ক্ষেত্ৰতো 10 ml দিনত দুবাৰ খোৱাৰ পিছত। গতিকে এতিয়া আমি জানিম এই চিৰাপটো কিবা চাইড ইফেক্ট আছে নেকি। বন্ধুসকল, এই চিৰাপটো আচলতে এনেকুৱা ধৰণৰ চাইড ইফেক্ট প্ৰব্লেম দেখা পোৱা নাযায়। তথাপি যদি এইটো খোৱাৰ ফলত আপোনাৰ বমি ভাৱ হৈ থাকে, খোৱাৰ লগে লগে পেটটো বিষ হয়, পায়খানাত যাবলগীয়া হৈ যায়, বা কেতিয়াবা দেখা যায় এলাৰ্জেটিক কিবা প্ৰব্লেম হৈ আছে শৰীৰত, তেনেহ'লে আপুনি খোৱাটো বন্ধ কৰি দিয়ক। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খোৱাটো ষ্টাৰ্ট কৰক। বন্ধুসকল, এতিয়া আমি জানিম এই মাৰ্কোজাইম চিৰাপটো আমি কিমান দামত পাম বা মাৰ্কেটত কিমান দামত পোৱা যায়। এই চিৰাপটো আচলতে 200 ml আহে, অৰ্থাৎ 200 গ্ৰামত আহিব। 200 গ্ৰাম চিৰাপৰ দাম 108 টকা, 108, অৰ্থাৎ 108 rupees অনলি। 108 টকাত আপুনি এই চিৰাপটো আপুনি পাই যাব। বন্ধুসকল, যিকোনো ঔষধ লোৱাৰ আপুনি এক্সপায়াৰ ডেটটো চাই ল'ব। এইটো ছেপ্টেম্বৰ 2023 বনোৱা আছে আৰু ইয়াতকৈ 18 মান্থ তলত ধুনীয়াকৈ লিখা আছে, 18 মান্থ ফ্ৰম দ্য ডেট অফ মেনুফেকচাৰ, অৰ্থাৎ 1 বছৰ 6 মাহ আপুনি এইটো খাব পাৰে বনোৱাৰ ডেটৰ পিছত। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো চাই ল'ব, চাই তাৰপিছত আপোনালোকে খোৱা ষ্টাৰ্ট কৰিব। বন্ধুসকল, মাৰ্কোজাইম চিৰাপৰ বিষয়ে আমি জানিলোঁ, ইয়াৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে বা জানিব বুলি ভাবিছে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।